নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 1 এপ্ৰিল আৰু আজি সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কাইলৈ অসমত আহিব আছাদুদ্দিন ওৱেইচি আৰু এইবাৰ আছাদুদ্দিন ওৱেইচিৰ আগমনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ওৱেইচি আহিলে একো ফৰক নপৰে বিজেপিৰ। এক ডাঙৰ খবৰ জনাইছোঁ, ওৱেইচি আহিলে একো ফৰক নপৰে আৰু য'ত নিৰ্বাচনী প্ৰচাৰ চলাই থাকক ওৱেইচিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ওৱেইচিয়ে বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে আৰু ওৱেইচিৰ অসম আগমনৰ এদিন পূৰ্বেই মুখ্যমন্ত্ৰীৰ এনে মন্তব্য শুনিবলৈ পোৱা গৈছে আৰু কাইলৈ পুনৰ ভেটি খবৰ কৰিবলৈ আহি আছে আছাদুদ্দিন ওৱেইচিয়ে। অসমৰ মুছলমানৰ সন্মুখত এইবাৰ উগ্ৰ ইছলামিক ভাষণ শুনা যাব। হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ কঁপাব ৰাষ্ট্ৰীয় মুছলমান নেতাই আৰু মুছলমানৰ কামিখাৰ ভঙা প্ৰসংগ চলি থকা সময়তে আহি আছে এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱেইচি আৰু কথাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা কৰে ওৱেইচিয়ে আৰু আজমলৰ মন্তব্য বিজেপিৰ বাবে এয়া চিন্তাৰ বিষয় হ'ব লাগে। আছাদুদ্দিন ওৱেইচিৰ সৈতে হাত মিলালে আজমলে আৰু অসমত নিৰ্বাচনী প্ৰচাৰ চলাব এইবাৰ আছাদুদ্দিন ওৱেইচি। এআইইউডিএফৰ হৈ অসমত নিৰ্বাচনী ৰণৰংগা বজাব সাংসদ ওৱেইচিয়ে আৰু এআইএমআইএমৰ পৰা সহায় বিচাৰিলে আজমলে। 2 আৰু 3 এপ্ৰিলত অসমলৈ আহিব আছাদুদ্দিন ওৱেইচি। অসমৰ বিভিন্ন প্ৰান্তত 8খনকৈ সভাত অংশগ্ৰহণ কৰিব ওৱেইচিয়ে আৰু গুৱাহাটীতো আজমলৰ সমৰ্থনত প্ৰচাৰ চলাব ওৱেইচিয়ে আৰু ওৱেইচিৰ আগমনে এআইইউডিএফক শক্তিশালী কৰিব বুলি দাবী এতিয়া আজমলৰ আৰু ওৱেইচি আহিলে একো ফৰক নপৰে বিজেপিৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লগতে কৈছে যে য'ত নিৰ্বাচনী প্ৰচাৰ চলাই থাকক ওৱেইচি আহিলে একো ফৰক নপৰে বিজেপিৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি অসমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমত উপস্থিত হৈ অসমীয়াতেই এইবাৰ মোদীৰ গেৰেণ্টি দেখিবলৈ পোৱা গৈছে। 11টা গেৰেণ্টি দিছে এইবাৰ অসমবাসীক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছোঁ সবিশেষ খবৰ, অসমীয়াতেই এইবাৰ অসমীয়াক 11টা গেৰেণ্টি দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ ঘৰ আৰু ইতিমধ্যে 22 লাখ ঘৰ অসমৰ জনতাই লাভ কৰিছে। প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক 11,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু গাই গৰু কিনিবৰ বাবে সুবিধা দিয়া হ'ব। লগতে অসমৰ 11 লাখ কৃষকে ফচল বীমা যোজনাৰ সুবিধা লাভ কৰিব আৰু অসমত হ'ব ইউনিফৰ্ম চিভিল কোড। প্ৰথমবাৰলৈ এইবাৰ অসমত ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 6ষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকলক আৰু কেজিৰ পৰা LPGলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা হ'ব বিনামূলীয়া আৰু সমাগত 26ৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ অসমত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমীয়াতেই এইবাৰ অসমবাসীক দিছে 11টা গেৰেণ্টি আৰু অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ ঘৰ। লগতে কেইবাটাও গেৰেণ্টি দিছে অসমবাসীক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। গেছ নাটনিৰ মাজতে এইবাৰ ৰামটাঙন দেখিবলৈ পোৱা গৈছে। 195 টকা পৰ্যন্ত বাঢ়িছে গেছ চিলিণ্ডাৰৰ মূল্য আৰু আজি হৈছে 1 এপ্ৰিল আৰু 1 এপ্ৰিলৰ দিনা এইবাৰ বৃদ্ধি হৈছে ৰন্ধন গেছৰ মূল্য। হাজাৰ গেছ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে আহি পৰিছে দুখবৰ। আকৌ বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ মূল্য। 195 টকা পৰ্যন্ত বাঢ়িল গেছ চিলিণ্ডাৰৰ মূল্য আৰু গেছ নাটনিৰ মাজতেই বাঢ়িল প্ৰতিটো গেছ চিলিণ্ডাৰৰ মূল্য। বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম আৰু ৰেষ্টুৰাঁ, হোটেল ব্যৱসায়ত পৰিব এতিয়া ব্যাপক প্ৰভাৱ। ইতিমধ্যে বাণিজ্যিক চিলিণ্ডাৰৰ অভাৱত পৰিছে হোটেল আৰু ৰেষ্টুৰাঁ। হাজাৰ গেছ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে আহি পৰিছে দুখবৰ। আকৌ বৃদ্ধি পাইছে গেছ চিলিণ্ডাৰৰ মূল্য। 195 টকা পৰ্যন্ত বাঢ়িছে গেছ চিলিণ্ডাৰৰ মূল্য আৰু হাজাৰ গেছ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে আহি পৰিছে দুখবৰ। আকৌ বৃদ্ধি পাইছে এইবাৰ গেছ চিলিণ্ডাৰৰ মূল্য। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি হৈছে 1 এপ্ৰিল আৰু আজিৰে পৰা সলনি হ'ল অনলাইন পে'মেণ্টৰ নিয়ম। গুগল পে', ফোনপে'ত আহি পৰিছে ডাঙৰ পৰিৱৰ্তন। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। গুগল পে', ফোনপে'
বা অনলাইন লেনদেন কৰা সকললৈ জৰুৰী খবৰ আহি পৰিছে। আজি কৈছে 1 এপ্ৰিল আৰু আজিৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। এটা পিন বা নম্বৰ মাৰি কৰিব নোৱাৰিব আপুনি পে'মেণ্ট, আৰু এটা পিন বা নম্বৰ মাৰি আপুনি এতিয়াৰ পৰা পে'মেণ্ট আৰু কৰিব নোৱাৰে। চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম হ'ব প্ৰযোজ্য। যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে দুটা প্ৰমাণ বাধ্যতামূলক কৰা হৈছে। দুটা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন, আৰু এটা পাছৱাৰ্ড, OTP, ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID আপুনি ব্যৱহাৰ কৰিব লাগিব। অনলাইন লেনদেন কৰিলে দুবাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব, যি আপুনি ভেৰিফাই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিহে আপুনি ধনৰ লেনদেন কৰিব পাৰিব। 2FA সঠিকভাৱে কাৰ্যকৰী নকৰিলে দোষাৰোপ কৰা হ'ব বেংকক, আৰু আজিৰে পৰা 2FA কাৰ্যকৰী নকৰিলে গ্ৰাহকে ধন হেৰুৱালে জগৰীয়া হ'ব। আৰু পিনৰ লগতে OTP আৰু ফিংগাৰপ্ৰিণ্ট হ'ব বাধ্যতামূলক। অনলাইন ধন সৰবৰাহত জালিয়াতি ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা, আৰু ৰিজাৰ্ভ বেংকৰ কঠোৰ নিৰ্দেশনা জাৰি। আজিৰ পৰা অনলাইন পে'মেণ্ট কৰাৰ আগতেই নতুন নিয়ম আহি পৰিছে। গুগল পে', ফোনপে' বা অনলাইন লেনদেন কৰা সকলৰ বাবে আহি পৰিছে জৰুৰী খবৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আজি অসমত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু অসমত আহিয়েই কেতবোৰ বিশেষ মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে কেইবাটাও গেৰেণ্টি দিছে অসমবাসীক, আৰু অবৈধ বাংলাদেশীক খেদা হ'ব বুলি এতিয়া সকিয়নি প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছোঁ সবিশেষ খবৰ। অসমৰ অবৈধ বাংলাদেশীক সকিয়নি এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ, কোনেও ভূমি দখল কৰি ৰাখিব নোৱাৰিব। খিলঞ্জীয়াক দিয়ক হ'ব ভূমিৰ অধিকাৰ, আৰু মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি, কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ। কংগ্ৰেছৰ পাপ পাহৰি নাযাব, কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ নাগৰিকক, এনে মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু অসমৰ অবৈধ বাংলাদেশীক এবাৰ সকিয়নি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ, আৰু অসমৰ অবৈধ বাংলাদেশীক এইবাৰ সকিয়নি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সমাগত 26ৰ বিধানসভা নিৰ্বাচন, আৰু নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ মন্তব্য। মিয়া এলেকাত আমি কাম নকৰোঁ, সংকল্প লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কিয় এনে মন্তব্য কৰিছে জনাইছোঁ সবিশেষ খবৰ। বিজেপিয়ে চৰকাৰ গঠন কৰিলে মিয়া এলেকা হ'ব বয়কট, আৰু মিয়া এলেকাৰ পৰা আঁতৰি থকাৰ সংকল্প লোৱা হৈছে, আৰু মিয়া এলেকাত কোনো কাম নকৰে বিজেপিয়ে। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ বাবে মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ, আৰু মিয়া থকা ঠাইলৈ বেছিকৈ যায় কংগ্ৰেছ। মিয়াৰ সৈতে লগ হৈ বৰ অসম গঢ়িব বিচাৰিছে কংগ্ৰেছে, আৰু অসমৰ জনতাই মিয়াৰ বৰ অসম নিবিচাৰে। শংকৰদেৱ মাধৱদেৱ চুকাফা লাচিততকৈ কোনো ডাঙৰ হ'ব নোৱাৰে, আৰু বিজেপিয়ে মিয়াৰ অঞ্চলত কেতিয়াও কাম নকৰে। বিজেপিয়ে কেৱল খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলতহে কাম কৰিব। বিজেপি চৰকাৰে কেৱল নিজৰ মানুহৰ বাবে কাম কৰিব, ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সমাগত 26ৰ বিধানসভা নিৰ্বাচন, আৰু নিৰ্বাচনৰ পূৰ্বেই মিয়া এলেকাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য। বিজেপিয়ে চৰকাৰ গঠন কৰিলেই মিয়া এলেকা কৰা হ'ব বয়কট, আৰু মিয়া এলেকাৰ পৰা আঁতৰি থকাৰ সংকল্প লৈছে বিজেপিয়ে, আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিলেই মিয়া এলেকা কৰা হ'ব বয়কট। সমাগত 26ৰ বিধানসভা নিৰ্বাচন, আৰু নিৰ্বাচনৰ পূৰ্বেই এইবাৰ কোনে কিমান আসন পাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ভৱিষ্যতবাণী। জনাইছোঁ সবিশেষ খবৰ। নিৰ্বাচনৰ পূৰ্বেই ৰিজাল্ট দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে কিমানখন আসন পাব 26ৰ ৰণত। বিজেপি মিত্ৰজোঁটে পাব 90খনতকৈ অধিক আসন, কংগ্ৰেছে পাব 15ৰ পৰা 17খন আসন, আৰু AIUDF লাভ কৰিব 5ৰ পৰা 6খন আসন। ৰাইজৰ দলে 1খন পাব, আৰু অজাপই লাভ কৰিব 0। আমি জনাইছোঁ যে এইবাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতবাণী কৰিছে যে কোনটো দলে কিমানখন আসন লাভ কৰিব। উজনি অসমত খতম হৈ যাব কংগ্ৰেছ, আৰু কংগ্ৰেছে সৰ্বকালৰ অভিলেখ ভংগ কৰিব এইবাৰ। বাংলাদেশী মিয়াও কংগ্ৰেছক ভোট দিব ভয় খায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া মন্তব্য কৰিছে। আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ ৰিজাল্ট ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বেই ৰিজাল্ট দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে
কোনে কিমানখন আসন পাব 26ৰ ৰণত বিজেপিয়ে লাভ কৰিব 90খনতকৈ অধিক আসন আৰু ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে পাব 15ৰ পৰা 17খন আসন AIUDFে লাভ কৰিব 5ৰ পৰা 6খন আসন লগতে ৰাইজৰ দল এখন আসন লাভ কৰিব আৰু ওজাপুৱাই 0 আসন পাব বুলি এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে আৰু এটা কথা কৈছে যে উজনি অসমত খতম হৈ যাব কংগ্ৰেছ